আজি গৰু বিহু চ'ত আৰু বহাগৰ সংক্ৰান্তিত পালন কৰা হয় গৰু বিহু। আজিৰে পৰা অসমৰ প্ৰাণৰ স্পন্দন বহাগৰ বিহুটি আৰম্ভ হৈছে। ঐতিহ্য আৰু পৰম্পৰা অটুট ৰাখি আজি অসমৰ লগতে তিনিচুকীয়াতো উলহ মালহেৰে পালন কৰা হৈছে গৰু বিহুটি। বজালতলী যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত বজালতলী যুৱ সংঘ আৰু পুথিভঁৰালৰ প্ৰাংগণত বজালতলী গাঁওবাসীয়ে গৰু বিহু উদযাপন কৰে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰ সৰু তই হবি বৰ গৰু, এইদৰে গীত গাই নিজৰ নিজৰ গৰুৰ গাত মাহ হালধি সানি দীঘলতি মাখিয়তিৰে গৰুৰ গাত মাৰি তাৰ পিছত গৰুৰ গালৈ লাও বেঙেনা ঠেকেৰা দলিয়াই গৰুক গা ধুৱায়। তাৰ পাছতে পৰম্পৰাগত সকলো ৰাইজে কণী যুঁজ পালন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ লগতে গাঁৱৰ ভক্তবৃন্দ ৰাইজ। গৰু বিহু আমাৰ উপৰি পুৰুষে যি পৰম্পৰা আমাৰ কাৰণে প্ৰতিষ্ঠা কৰি গৈছে, সেই পৰম্পৰা আমি অটুট ৰাখিছোঁ আৰু আমি নিষ্ঠাৰে পালন কৰিছোঁ। কাৰণ আমাৰ গ্ৰাম্য জীৱনত আমাৰ কৃষিজীৱী সমাজ হিচাপে আমি সকলোৱে সদায় গৰু পূজা কৰি আহিছোঁ আৰু গৰুৰ ওপৰত আমি অত্যন্ত নিৰ্ভৰশীল। কাৰণ এতিয়া আধুনিক যুগত ট্ৰেক্টৰ হৈছে, এইটো বেলেগ কথা, কিন্তু এতিয়াও গৰুৰ প্ৰাসংগিকতা আছে। গৰুৰ পেচাব, গৰুৰ গোবৰ, গৰুৰ গাখীৰ আৰু গৰুৰ যোগেদি হাল বোৱা, গোটেই বিভিন্ন ক্ষেত্ৰত মানে আমাৰ অৰ্থনীতিৰ বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত গৰুৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আধ্যাত্মিক চেতনা প্ৰদান কৰাৰ ক্ষেত্ৰতো। কাৰণ আমি সকলোৱে জানো 33 কোটি দেৱতাৰ গুণ থকা হৈছে গৰু, গতিকে সেইকাৰণে তাহানিৰ পৰাই গৰু পূজা কৰি অহা হৈছে। আৰু ইয়াৰ যোগেদি প্ৰকৃতিক সংৰক্ষণ কৰা, প্ৰকৃতিক পূজা কৰা, সেইটো এটা পৰম্পৰা আমি উঠি অহা প্ৰজন্মই বুজি তুলিব লাগিব। কাৰণ আমি বুজি উঠিলে আমাৰ গোটেই ইক'লজি এনভাইৰনমেণ্ট, যিটো পৰিৱেশ সদায় সুস্থ হৈ থাকিব, সুন্দৰ হৈ থাকিব আৰু সেউজীয়া বাতাবৰণটো আমি জীয়াই ৰাখিব লাগিব। আমি মানৱ সমাজ, পশু পক্ষী সমাজখন হওক বা গছ লতাৰ মানে প্লেণ্ট লাইফ, এনিমেল লাইফ, হিউমেন লাইফ, গোটেইবিলাক জীৱ জগত যাতে সুকলমে থাকে, তাৰ বাবে এই পৰম্পৰা মই ভাবোঁ যে তাহানি কালতে প্ৰতিষ্ঠা হৈছে আৰু এই পৰম্পৰাক আজি একবিংশ শতিকাৰো মানৱ সমাজে অত্যন্ত ভক্তিভাৱে ইয়াক পালন কৰিছে। গতিকে উঠি অহা প্ৰজন্মৰ বাবে শিকিব লগা বহু কথা আছে আৰু অসমীয়া সমাজখন এনেধৰণে সৰ্বাংগ সুন্দৰ প্ৰকৃতিৰ মাজত বসবাস কৰা এখন সুন্দৰ সমাজ। গতিকে মই আজি শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ ৰঙালী বিহু সকলোৰে বাবে আনন্দময় হওক, মিলা প্ৰীতিৰে সকলোৱে আমি এই বিহু উদযাপন কৰিম, শান্তিপূৰ্ণভাৱে উদযাপন কৰিম আৰু ইয়াৰ যোগেদি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ আমাৰ মাজত সাতাম পুৰুষে যিটো মিলা প্ৰীতি সদায় অটুট থাকিব। স্বৰ্গদেউ চাওলুং চুকাফাই যিখন বড় সমাজ নিৰ্মাণ কৰি গৈছে, জাতি ধৰ্মৰ ভাষা নিৰ্বিশেষে সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা, সেইখন সমাজৰ পৰম্পৰাক আমি জীয়াই ৰাখিম। মই আপোনালোকৰ চেনেলৰ জৰিয়তে পবিত্ৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ অসমবাসীলৈ। বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত বিহুৰ জৰিয়তে আমাৰ যি সমন্বয়, বিহুৰ জৰিয়তে আমাৰ যি একতা, ই অধিক শক্তিশালী হ'ব আৰু সমন্বয়ৰ জৰিয়তে আমি অসমখনক আজি আমাৰ সকলো ৰাইজৰ সহযোগত অসমখনক আমি শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম। আজি উদ্যোক্তাসকলক মই অশেষ ধন্যবাদ দিছোঁ যে আজি উদ্যোক্তাসকলে যুৱক সংঘই পৰম্পৰাগত হিচাপে আজি ইয়াতে গৰু বিহুৰ আয়োজন কৰিছে আৰু গৰু আৰু মানুহৰ সম্বন্ধ আজি বহু পুৰণি। গৰুৱে হৈছে মানৱ সমাজৰ লগত প্ৰাকৃতিকভাৱে এক সুন্দৰ পৰিৱেশ জীয়াই ৰাখে। তো গতিকে মই সকলোকে তাৰ বাবে অশেষ ধন্যবাদ দিছোঁ আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, SK নিউজ প্লাছ।